নমস্কাৰ ছাত্ৰছাত্ৰীসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি, পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনকে ধৰি বহুকেইটা ভাল খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। গতিকে ছাত্ৰছাত্ৰীসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰছাত্ৰীসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাত্ৰছাত্ৰীসকল, আজিৰ আমাৰ প্ৰথমটো সুখবৰ হৈছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধিৰ ওপৰত। হয়, আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ যি দাবী আছিল যে আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি 30 দিনলৈকে বৃদ্ধি কৰিব লাগে আৰু ইয়াৰ ওপৰত ইতিমধ্যে যোৱা 10-1-2024 তাৰিখে মুখ্যমন্ত্ৰীৰ লগত এখন আলোচনাও অনুষ্ঠিত হৈ গৈছিল আৰু সেই মৰ্মে অৰ্থাৎ সেই আলোচনাৰ সিদ্ধান্ত অনুসৰি পুনৰ উল্লেখিত বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মুখ্য সচিবৰ সৈতে এখন বৈঠক অনুষ্ঠিত হ'ব আৰু আশা কৰা হৈছে যে এই বৈঠকৰ পিছতে আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি 30 দিনলৈকে বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ এই বহুদিনীয়া দাবী পূৰণ হ'বলৈ গৈ আছে। ছাত্ৰছাত্ৰীসকল, আজিৰ আমাৰ দ্বিতীয়টো সুখবৰ হৈছে যি সময়ত সমগ্ৰ ভাৰততে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত তীব্ৰ গণ আন্দোলন গঢ়ি উঠিছে, সেই সময়তে আমাৰ ভাৰতৰে বিজেপি শাসিত এখন ৰাজ্য চৰকাৰে দিছে অত্যন্ত সুখবৰ। হয়, আমাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকৰ ৰাজ্যৰ NPS কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ নিৰাপত্তাৰ কথা চিন্তা কৰি NPS ব্যৱস্থাৰ সংশোধনী কৰি কৰ্মচাৰীৰ অন্তিম দৰমহাৰ 50% পেঞ্চন গ্যাৰাণ্টি অৰ্থাৎ পেঞ্চন নিশ্চিতকৰণ আৰু 60% ফেমিলি পেঞ্চন নিশ্চিতকৰণ দিব। এই কথা মহাৰাষ্ট্ৰ চৰকাৰে যোৱা শুক্ৰবাৰে তেওঁলোকৰ বিধানসভাৰ বাজেট অধিৱেশনত ঘোষণা কৰিছে। গতিকে ছাত্ৰছাত্ৰীসকল, আশা কৰা হৈছে যে সমগ্ৰ ভাৰততে এই ব্যৱস্থা প্ৰৱৰ্তন হ'ব, কিয়নো ভাৰতৰ এখন বিজেপি শাসিত ৰাজ্য চৰকাৰে যদি তেওঁলোকৰ চৰকাৰী কৰ্মচাৰীসকলক 50% পেঞ্চন গ্যাৰাণ্টি দিছে, তেন্তে সমগ্ৰ ভাৰততে এই ব্যৱস্থা অতি শীঘ্ৰ প্ৰৱৰ্তন হ'বলৈ গৈ আছে। ছাত্ৰছাত্ৰীসকল, আজিৰ আমাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সন্থাকে ধৰি বহুকেইটা সংস্থা একত্ৰিত হৈ গুৱাহাটী প্ৰেছ ক্লাবত এখন আলোচনা অনুষ্ঠিত কৰে আৰু সেই আলোচনাত সিদ্ধান্ত লয় যে অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে অহা 12 মাৰ্চ তাৰিখে ৰাজ্যজুৰি শ্ৰমিক শিক্ষক কৰ্মচাৰীয়ে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব আৰু ৰাজ্যপাললৈ NPS বাতিল কৰি পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰিব আৰু এই বিক্ষোভ কাৰ্যসূচীত অসমৰ সকলো স্তৰৰ কৰ্মচাৰীকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আমাৰ সদৌ অসম NPS কৰ্মচাৰী সন্থাই। গতিকে ছাত্ৰছাত্ৰীসকল, এইকেইটাই আছিল আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰছাত্ৰীসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।